নমস্কাৰ, কুমুকচুম। আজি মাংস অকণমান দেতাই লৈ আনিছে, সেইকাৰণে পিঁয়াজ আদা নহৰু এই মিক্সাৰত দি লৈছোঁ। তাৰপিছত আমাৰ দেতাই আলু বেছিকৈ খাব নোৱাৰে, সেইকাৰণে মায়ে আলু কাটি আছে। আলু আৰু এটাত আছে নহয়, এই কেপচিকাম এটা দি দিম বুলি। দেতাৰ আলু চুগাৰটো দুটামানহে অকণমান ন, হৈছে, সেইকাৰণে আলু দেতা কমকৈ দিবলগীয়া নহয়, হয়। আলু দুটাহে বোলো। অমিতা দেতা খাওঁ। আকৌ খাব নোৱাৰে যে, ডায়েবেটিছ থকা। নালাগে, দেতা যদি কিবা হয় অমিতাটোকে খাব। ব্ৰইলাৰ মাংস হয়। ইয়াত তেল দিলোঁ, পাঁচফোৰণ কেইটামান বেছিকৈ দিলে দিছোঁ। পিঁয়াজ আৰু লচুনবোৰ দি দিলোঁ। হালধিও তাতে দিছোঁ, হালধি নিমখ। কিনা মছলা এড নাই কৰা, অকল পাঁচফোৰণটোহে দিছোঁ। তাৰ মাংসও দি দিলোঁ। ইয়াত দি দিলোঁ, অকণমান ভজাৰ পাছত ৰঙা হৈ গ'ল অমিতা আলু। ভাজি ৰংটো সোমাই গৈছে, চালাড কাটিম বুলি ৰেডি কৰি ৰাখিছোঁ। এয়া মোৰ মাংস হৈ গ'ল। কেনেকৈ লাগিছে কৈ দিব আপোনালোকে। কেপচিকামো দিছিলোঁ ডাঙৰ ডাঙৰকৈ এটা। মাংসৰ লগত চালাড খাই ভাল লাগে, সেইকাৰণে চালাডটো কাটি লৈ পোৱালি দুষ্ট কৰি আছে। মায়ে চবৰ কাৰণে চব্জি বাৰী লৈছে, ভাতটো পাছত বাঢ়িম বুলি পোৱালি খোৱাব আহি